9 এপ্ৰিলত যিটো আমাৰ বিধানসভা নিৰ্বাচন আছে তাত মোক আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে 106 নং খুমটাই বিধানসভা সমষ্টিত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু ইতিমধ্যে আমি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ, স্ক্ৰুটিনি হৈ গৈছে আৰু আমাৰ দলীয় কৰ্মীসকলৰ লগত আমাৰ বিভিন্ন যিখিনি আমাৰ মিটিং মাটাং আছে বা ৰাইজৰ ওচৰত যোৱা ডোৰ টু ডোৰ ভিজিট সকলো ক্ষেত্ৰতে আমি প্ৰস্তুতি চলাই আছোঁ আৰু প্ৰায় বহুতখিনি ঠাইত গৈছোঁ আৰু বহুতখিনি ঠাইত যাব লাগিছে। সেইখিনি আমি অতি সোনকালে আমাৰ চলি আছে আৰু আগন্তুক সময়ত আমি ৰাইজৰ ওচৰত যাম। এতিয়া বৰ্তমান চাওক যিধৰণে আজি বিজেপি চৰকাৰটো আহিলে, আজি কেন্দ্ৰত তেখেতসকলে 2014 চনৰ পৰা আহিলে আৰু অসমত 2016 চনৰ পৰা আহিলে। তেওঁলোকে আজি ৰাইজৰ পৰিৱৰ্তনৰ নামত বিভিন্ন ধৰণৰ কথাবিলাক আজি প্ৰতিশ্ৰুতি দিলে। 15 লাখ টকা বেংক একাউণ্টত সোমাব, ক'লাধন তেওঁলোকে সোমাই দিব বুলি ক'লে। তাৰ লগতে ইয়াতো বিভিন্ন ধৰণৰ কথা তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে আজি জাতি মাটি ভেটিৰ কথা কৈছিলে, যে আজি সকলো মানুহে আজি ন্যায় পাব বুলি কৈছিলে, নিবনুৱা যুৱক যুৱতীসকলে চাকৰি পাব বুলি কৈছিলে বা মাটি পট্টা দিম বুলি কৈছিলে বা 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি কৈছিলে। কিন্তু আৰু তেনেকুৱা বিভিন্ন বহুত ধৰণৰ কথাবিলাক আছে। আজি অসমৰ গোটেই যদিও 10টা বছৰ বিজেপি চৰকাৰে আজি তেওঁলোকে চৰকাৰ চলাই আছিল, কিন্তু আজি গোটেই অসম আজি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে আৰু সেই জৰ্জৰিত হোৱাৰ কাৰণে আজি যিধৰণে তেওঁলোকে আঁচনিবিলাক লৈছে, আজি বেনিফিচিয়াৰী আঁচনিহে তেওঁলোকে ক্ৰিয়েট কৰিছে, কিন্তু আজি যিখিনি বিভিন্ন দিশতে আজি তেওঁলোকে কৰিব লাগিছিলে সেইখিনি কিন্তু তেওঁলোকে দেখা নগ'ল। সেইকাৰণে আজি কৰিবলগীয়া আঁচনিবিলাকত হৈছে আজি বিভিন্ন ধৰণৰ ডেভেলপমেণ্টৰ কাম। আজি খুমটাই বিধানসভা সমষ্টিত চাবলৈ গ'লে বহুতখিনি আমাৰ ৰাস্তা পদূলি আজি আদৰোৱা হৈ আছে। বিভিন্ন দিশতে আজি খেতিয়কসকলৰ কাৰণে আজি যি ধৰণৰ জলসিঞ্চনৰ ব্যৱস্থা হ'ব লাগিছিলে সেইখিনি নহ'ল। আজি বিশেষকৈ আজি খুমটাই বিধানসভা সমষ্টিত আজি আমাৰ চাহ বাগিচা অঞ্চলসমূহ আছে, কিন্তু আজি চাহ বাগিচা অঞ্চলসমূহক তেখেতসকলে কি কৈছিলে যে 351 টকা মজুৰি বৃদ্ধি কৰিম, কিন্তু আজি 351 টকা মজুৰি বৃদ্ধি নকৰিলে 250 টকাত পেট ভৰাই খাবলৈ কাৰণে কিন্তু মানুহৰ পেট আজি কৈছে যে 1 এপ্ৰিলৰ পৰা বোলে 30 টকাকৈ বঢ়াব, 280 টকা। এইটো কি ধৰণৰ তেওঁলোকে নীতি তেওঁলোকে চিন্তা চৰ্চা কৰিছে? সেইকাৰণে আজি তেওঁলোকে মাটিৰ পট্টা দিম বুলি কৈছিলে, কিন্তু মাটিৰ পট্টা দিম বুলি কৈ পেলাই এনেই তেওঁলোকে দেখালেই নহ'ব। মানুহেতো পাইছে জানো? সঁচাকৈ তেওঁলোকে দেখাই দিয়ক। অকল নিৰ্বাচনৰ আগত আহি পেলাই যদি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতি কিন্তু আজিৰ ৰাইজে মানি ল'ব নোৱাৰে। আৰু ইতিমধ্যে যিধৰণে আজি জনজাতিকৰণৰ কথা ক'লে, জনজাতিকৰণো কিন্তু আজি 6 জনগোষ্ঠীকে জনজাতিকৰণ নকৰিলে। সেইকাৰণে এনেকুৱা বিভিন্ন ধৰণৰ কথা আছে। আজি অকল ভুৱা প্ৰতিশ্ৰুতি দি থাকিলে আজি 10টা বছৰে ৰাইজে জনসাধাৰণে বিজেপি চৰকাৰটোক দিলে, কিন্তু ৰাইজে ইতিমধ্যে বুজি পাইছে আৰু সেইটোতো আজি বিজেপি চৰকাৰে ভয় খাইছে। সেইকাৰণে আজি বিভিন্ন ধৰণৰ তেওঁলোকে আজি শক্তি প্ৰদৰ্শন কৰিবলৈ কাৰণে আজি দলে বলে তেওঁলোকে জেগাই জেগাই মুখ্যমন্ত্ৰীও যাব লগা হৈছে। যদি চৰকাৰ ইমানেই শক্তিশালী, ইমান যদি উন্নয়ন কাম কৰিছে, তেতিয়াহ'লে তেখেতসকলে ক'তো নোযোৱাকৈ তেওঁলোকে ৰাইজে দিব লাগিছিলে। কিন্তু আজি সেইটো তেওঁলোকে অনুমান কৰিছে যে ৰাইজ এতিয়া এই আগৰ দৰে হৈ থকা নাই বা ৰাইজক তেওঁলোকে ঠগিব নোৱাৰে। সেইকাৰণে ৰাইজে য'তেই গৈছোঁ আজি শদিয়াৰ পৰা ধুবুৰীলৈ সমগ্ৰ অসমৰ ৰাইজে এইটোৱে কৈছে যে এইবাৰ আকৌ আমি এই কংগ্ৰেছৰ নেতৃত্বত চৰকাৰটো আমি আনিব লাগিব আৰু বিজেপিক আমি বিদায় দিব লাগিব। আমি বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই আমি এটা অসমত এটা আমাৰ চিনাকি আছে আৰু ঠিক তেনেধৰণে আজি খুমটাই সমষ্টিটো আমাৰ সকলো জাতি জনগোষ্ঠীৰ লোক আছে আৰু সকলো জাতি জনগোষ্ঠী যে এটা শান্তি সম্প্ৰীতিত থাকিব লাগে, সকলোৱে যে মিলিজুলি থাকিব লাগে আৰু সকলো যে প্ৰাপ্য পাব লাগে, তেখেত সকলোৰ অধিকাৰ যে পাব লাগে, সেইটো কিন্তু মোৰ কৰণীয় থাকিব। বিগত সময়ত যেতিয়া মই বিধায়িকা আছিলোঁ তেতিয়াও কিন্তু আমাৰ সকলো ৰাইজৰ কাৰণে মই বিধানসভাত মাত মাতিছিলোঁ। ঠিক তেনেধৰণে আজি ৰাইজৰ কণ্ঠ হৈ পেলাই আমাৰ খুমটাই বাকী ৰাইজৰ কাৰণে আজি বিধানসভাত যিখিনি থাকি কৰণীয়খিনি মই তাত মই মাত মাতি। ৰাইজে জনসাধাৰণ শক্তিশালী হয়, প্ৰতিনিধি নহয়। প্ৰতিনিধি আমি একমাত্ৰ জয়যুক্ত হৈ আহোঁ ৰাইজৰ হকে কাম কৰিবলৈ হকে। সেইকাৰণে ৰাইজ য'ত আছে আমি তাতে আছে আৰু ৰাইজে যেনেকৈ আমাক আগবঢ়াই লৈ যাব আৰু যি ধৰণে ৰাইজে বিচাৰিব সেইটো কাম কৰাতহে আমি বিশ্বাস ৰাখোঁ আৰু ৰাইজহে শক্তিশালী বুলি মই ক'ব বিচাৰোঁ। অসমটো এটা বাৰেবৰণীয়া নহয় জানো? আমি বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন কলা সংস্কৃতি আছে, বিভিন্ন ভাষা ভাষী লোক আছোঁ, বিভিন্ন ধৰ্মাৱলম্বী লোক আছোঁ আৰু সকলোৱে মিলিহে আমি অসমীয়া।
আৰু যিহেতুকে আজি খুমটাইত আপোনালোকে কৈছে, আপুনি নিজে উল্লেখ কৰিছে, বা আমাৰ বিভিন্ন বাগান, বহুত সৰহসংখ্যক বাগান এই এৰিয়া আছে, আৰু সঁচাকেই, আৰু আপুনি যিধৰণে কৰিছে, সঁচাকেই চাহ বাগিচাৰ ৰাইজক আজি, শ্ৰমিক ৰাইজক আজি এই বৰ্তমান চৰকাৰ বিজেপিয়ে বিভিন্ন ধৰণৰ কথা প্ৰতিশ্ৰুতি দিছিলে, কিন্তু আজি প্ৰতাৰণা কৰাহে দেখা গৈছে। সেইকাৰণে আজি তেখেতসকলে প্ৰতাৰণা কৰি থকাত আজি আমাৰ চাহ বাগিচাৰ ৰাইজে বুজি পাইছে আৰু সকলোৱে বিচাৰিছে যে এতিয়া আৰু সেই পুৰণা কংগ্ৰেছৰ হাতহে লাগে আমাক, আমি হাততে কাম কৰিম আৰু হাততে দিম বুলিকে এই কথা পুনৰ আকৌ ওলাই আহিছে, আৰু ৰাইজে কংগ্ৰেছৰ নেতৃত্বত আমাৰ মিত্ৰজোঁট চৰকাৰ লাগে বুলিকে আগবাঢ়ি আহিছে, আৰু তেনেধৰণে আমি ভাবিছোঁ আমি ইয়াতে আমি ৰাইজৰ জয় হ'ব আৰু কংগ্ৰেছৰ জয় হ'ব। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।